দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৰং জিলাৰ পাথৰীঘাট শাখা কেউট সন্মিলনৰ ৭০ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন আজিৰে পৰা আৰম্ভ। দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা সন্মিলনৰ ৰাতিপুৱা মূল পতাকা উত্তোলন কৰে পাথৰীঘাট শাখা কেউট সন্মিলনৰ সভাপতি কমলেশ্বৰ ডেকাই। ৭০খন পতাকা উত্তোলন কৰা হয় আৰু ৭০গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা উত্তোলন কৰা হয় উক্ত পতাকা কেইখন। স্মৃতি তৰ্পণ, স্বাধীনতা আন্দোলনৰ বীৰাংগনা শ্বহীদ কনকলতা বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, পথৰুঘাট কৃষক শ্বহীদ স্মৃতি বেদীত স্মৃতি তৰ্পণৰ লগতে ভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দুপৰীয়া অনুষ্ঠিত হয় মুকলি প্ৰতিনিধি সভা। নিশা অনুষ্ঠিত হ'ব পাৰিৰহণীয়া সাংস্কৃতিক অনুষ্ঠান। আমন্ত্ৰিত শিল্পী হিচাপে গীত পৰিৱেশন কৰিব জনপ্ৰিয় শিল্পী এলিছা বৰুৱে। কাইলৈ অনুষ্ঠিত হ'ব পাৰিৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰু মুকলি সভা। মুকলি সভাত বিশেষভাৱে উপস্থিত থাকিব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, সাংসদ দিলীপ শইকীয়া, বিধায়ক পৰমানন্দ ৰাজবংশী, প্ৰাক্তন মন্ত্ৰী জয়নাথ শৰ্মা আৰু প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়া। নিশা অনুষ্ঠিত হ'ব ভাওনা আৰু দুগৰাকী নাগাৰা নামৰ শিল্পীৰ দ্বাৰা নাগাৰা নাম প্ৰদৰ্শন। পাথৰীঘাট শাখা সন্মিলনৰ আজি ৭০ সংখ্যক এই দ্বিবাৰ্ষিক অধিৱেশন। এই দ্বিবাৰ্ষিক সন্মিলনৰ আমি যি ৭০খন পতাকা ইতিমধ্যেই উত্তোলন কৰিছোঁ। আমাৰ মাজত আমাৰ সকলো ধৰ্মৰ মানুহে অৰ্থাৎ কেউট জাতিত বাদেও আমাৰ বিভিন্ন জাতীয় মানুহে আমাক আহি ইয়াত উৎসাহিত কৰিছে। তাৰ বাবে তেওঁলোকলৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতাও জ্ঞাপন কৰিছোঁ। এনেদৰে আমাৰ দিনটোত আৰু ৪-৫টা কাৰ্যসূচী আছে। আমি এই কাৰ্যসূচীবোৰৰ ভিতৰতো আমাৰ দিনৰ আমি আতিথ্য কৰিবলৈ আমি প্ৰায় ৪-৫ হাজাৰ মানুহৰ আতিথ্যৰ কাৰণে আগবাঢ়ি আছোঁ আৰু ভগৱন্ত পুৰুষে দিয়া যদি সহায় কৰে আমাৰ এই ৪-৫ হাজাৰ আতিথ্য কৰিব পাৰিম। ইয়াত এতিয়াই বৰ সুন্দৰ পৰিৱেশন হৈছে। ইয়াত সন্ত সমাজ অৰ্থাৎ শংকৰ সংঘৰ মানুহখিনিয়েও আহি আমাক সুন্দৰকৈ সহযোগিতা আগবঢ়োৱাৰ বাবে আমি এই সুযোগতে শংকৰ সংঘৰ সকলো সদস্যলৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কেউট জাতিৰ যি ভৱিষ্যত আৰু এই ভৱিষ্যতৰ দিনত যাতে আমি পাবলগীয়া প্ৰাপ্যখিনি চৰকাৰৰ পৰা বঞ্চিত নহওঁ, তেওঁলোকে যাতে আমাৰ যি জাতিৰ এই SC কৰা বা জাতিৰ অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত কৰা এই কামখিনিত আমাক চৰকাৰীভাৱে গুৰুত্ব আৰোপ কৰে। এই কথাটো আমি তেওঁলোকলৈ এই সুযোগতে এই অধিৱেশনৰ পৰাই আমি তেওঁলোকলৈ আমি আহ্বান জনাইছোঁ। চৰকাৰৰ ওচৰত আমি কেউট জাতি হিচাপে দাবী কৰিছোঁ আমাৰ প্ৰাপ্য তেওঁলোকে আমাক দিয়ক আৰু গোটেই অধিৱেশনখনি সাফল্যমণ্ডিত কৰাৰ বাবে অহা কাইলৈ আৰু আজি মূল যি সভা হ'ব তাত সকলোকে উপস্থিত থকাৰ বাবে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আমি আমাৰ কালি মূল কাৰ্যসূচী ভাগিত থাকিব। মুকলি সভাত আমাৰ সন্মানীয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাসদেৱ আহি আমাৰ এই মুকলি সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰিব। আমাৰ NDTVৰ সন্মানীয় মুখ্য সম্পাদক মহাশয় আহি ৰাজদীপ বাইলুং বৰুৱাই আমাৰ নিৰ্দিষ্ট বক্তাৰ আসন গ্ৰহণ কৰিব আৰু ইয়াৰ লগতে আমাৰ পাথৰীঘাট শাখা আৰু যি দৰং জিলা কেউট সন্মিলন আৰু সদৌ অসম কেউট সন্মিলনৰ বিষয়ববীয়া বৃন্দ আমাৰ মাজত আহি উপস্থিত হ'ব। আমি ভাবিছোঁ আমাৰ মূল অধিৱেশনৰ পিছতেই আমাৰ সুন্দৰ এটি সাংস্কৃতিক অনুষ্ঠানো আয়োজন কৰা হৈছে। আমি আধ্যাত্মিক দিশৰ ফালৰ পৰা আমি দুজোৰা আমাৰ মহিলাৰ নামৰো ব্যৱস্থা কৰিছোঁ আৰু অহা কাইলৈ আমি সাংস্কৃতিক যিটো শোভাযাত্ৰা হ'ব বাৰেৰহণীয়া সাংস্কৃতিক শোভা, তাতে আমাৰ জনগোষ্ঠীয় আৰু আমাৰ থলুৱা যিখিনি কেউট জাতিৰ আমাৰ কেউট জাতিৰ থকা সকলোখিনি বস্তুৱে আমি প্ৰদৰ্শন কৰিবলৈ আগবাঢ়ি যাম। এইখিনিকে কৈ আমি আমাৰ সকলোকে অধিৱেশনত সহযোগিতা কৰাৰ বাবে আহ্বান জনাইছোঁ। মগলদৈৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।